Hello students, যিসকল ছাত্ৰ ছাত্ৰীয়ে এছএছ ফাইনেল 2026 দিবলৈ গৈ আছে আৰু তোমালোকৰ যদিহে জিওগ্ৰাফি সাবজেক্টটো আছে তেতিয়াহলে তোমালোক সকলোৱে গম পোৱা একেদিনতে তোমালোকৰ প্ৰেক্টিকেল এক্সাম হ'ব আৰু প্ৰেক্টিকেল এক্সামত তোমালোকৰ 30 নম্বৰ থাকে। আজিৰ ভিডিওটো কমপ্লিট চাবা। আজিৰ ভিডিওটো কমপ্লিট চোৱাৰ পিছত তোমালোকে প্ৰেক্টিকেলত 30ৰ ভিতৰত 30 মানে 30 আউট অফ 30 পাবলৈ সক্ষম হ'বা। আজিৰ ভিডিওটোত আমি গোটেইখিনি আলোচনা কৰিম তোমালোকৰ প্ৰেক্টিকেলত কি প্ৰেক্টিকেল কৰিব আহিব আৰু কেনেকৈ সেই প্ৰেক্টিকেল সমূহ কৰিবা, অংকবোৰ যিবোৰ আছে ক্যালকুলেশন কেনেকৈ কৰিবা, কেনেকৈ ডায়াগ্ৰামবোৰ আঁকিবা, তাৰ লগতে এক্সটাৰ্নেলে কি ভাইবাত খুদিব পাৰে গোটেইখিনি আলোচনা কৰিম। এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে প্ৰেক্টিকেলত 30 আউট অফ 30 কনফাৰ্ম পাই যাবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ফার্স্ট কোয়েশ্চন তোমালোকে চাব পাৰা ফ্রিকোয়েন্সি পলিগন। এই কোয়েশ্চনটো কিন্তু প্ৰতিটো বছৰে তোমালোকৰ জিওগ্ৰাফি প্ৰেক্টিকেল এক্সামত আহি থাকে আৰু লাষ্ট ইয়াৰ 2025ত ম্যাক্সিমাম ডিস্ট্ৰিক্টতে ফ্রিকোয়েন্সি পলিগনে তোমালোকক ড্ৰ কৰিব আহিছিল। তো ফ্রিকোয়েন্সি পলিগন চোৱা তোমালোকে জাস্ট তোমালোকৰ অতি সহজতে বুজাবলৈ ট্ৰাই কৰিম আৰু একেবাৰে সহজত তোমালোকে বুজি লোৱা, কাৰণ তোমালোকৰ হয়তো তোমালোকৰ এই ডাটাবোৰ বেলেগ বেলেগ দিব পাৰে কিন্তু তোমালোকৰ টেকনিকটো একেই। তো চোৱা আমাৰ ফ্রিকোয়েন্সি তোমালোকে কোয়েশ্চন পেপাৰও চাব পাৰা। তোমালোকে চোৱা আমাক কি দিছে, ৰেইনফলৰ ডাটা দিছে। ৰেইনফল যেনেকে 25 to 30, 30 to 35, 35 to 40 এনেকে দিয়া আছে, 70 to 75। আর তার পিছনে আমার কি আছে, নাম্বার অফ ডেজ। তো নাম্বার অফ ডেজ 4 5 7 12 18 গোটেইখিনি এনেকে দিয়া আছে। তো এই যেতিয়া আমি ফ্রিকোয়েন্সি পলিগন কৰিবৰ কাৰণে আমাক লাগিব, আমাক আৰু এটা ডাটা পাব লাগিব, সেইটো হৈছে মিড পয়েন্ট। ওকে, তো মিড পয়েন্ট পাবো এই ডাটাবোৰৰ পৰা আমি মিড পয়েন্ট। এটা মিড পয়েন্ট ওলাম কেনেকে, মিড পয়েন্টৰ এটা ফৰ্মুলা আছে, সেইটো মনত ৰাখিবা। এই ফৰ্মুলাটো আমি ইউজ কৰিম মিড পয়েন্টৰ কাৰণে। আপাৰ বন প্লাস লোৱাৰ বন ডিভাইড, আপাৰ বন আৰু লোৱাৰ বন দুটা প্লাস কৰি আমি দুইৰে যেতিয়া আমি ডিভাইড কৰিম মানে হৰণ কৰিম, তেতিয়া আমাৰ মিড পয়েন্টখিনি ওলাই যাব। অসমীয়া মিডিয়ামৰ কাৰণে এই মিড পয়েন্টটো কি কোৱা হয়, মধ্যবিন্দু বুলি কোৱা হয়। আমি মিড পয়েন্টটো পাই যাম। এটা কেনেকে কৰিম আৰু তোমালোকৰ গোটেইখিনি কৰিব নালাগে, জাস্ট প্ৰথম দুটা কৰিলে বাকিখিনি অটোমেটিকলি নিজে নিজে ওলাই যাব। তো তোমালোকে চোৱা আমি প্ৰথমটোৰ কাৰণে ওলাম। তো আমাৰ মিড পয়েন্ট প্ৰথমটোৰ কাৰণে আমাৰ চোৱা আপাৰ বন কিমান আছে 30, তো 30 প্লাস লোৱাৰ বন কিমান আছে 25, যেটো লোৱাৰ বন 25 আৰু টপত ডিভাইড আছে 2। তো 30 প্লাস 25 কৰিলে আমাৰ কি হয়, আমি পাও 55। তো 55 ক যদি আমি 2 ৰে ডিভাইড কৰো আমাৰ এনসাৰটো আহে 27.5। ওকে, তো আমি পাই গলো প্ৰথমটো মিড পয়েন্ট পালো 27.55। এতিয়া আমি সেম তেনেকে 2 নম্বৰটো ওলাব লাগে। 2 নম্বৰটো ওলোৱাৰ পিছত বাকিখিনি অটোমেটিকলি নিজে নিজে ওলাই যায়। তো সেম 2 নম্বৰটো চোৱা আমাৰ কি আছে, আপাৰ বন কিমান আছিল আমাৰ 35 আছে, প্লাস লোৱাৰ বন আছিল আমাৰ 30, তো ডিভাইড 2। তো 30 প্লাস 35 আমাৰ কিমান হয় 65 হয়, আৰু দুইটা আমি যদি ডিভাইড কৰো 65 আমাৰ এনসাৰটো ওলাব 32. ওকে, তো আমি মিড পয়েন্ট কিমান পালো সেকেন্ডটো 32.5 বাস হৈ গ'ল। আৰু বাকিখিনি ওলাই থাকিব নালাগে, বাকিখিনি যে আমি কি কৰিম, যোনটো আমাৰ সেকেন্ড যোনটো ওলাইছে কিমান আছে 32.5 মাইনাস প্ৰথম যোনটো ওলাইছে 27.5। আমি যদি চাওঁ ইয়াৰ এনসাৰ আহিব মাইনাস কৰিলে এনসাৰ আহিব 5, মানে প্ৰতিটোৰে সেকেন্ডটো কি হৈছে 5 প্লাস হৈ গৈছে, 5 প্লাস হৈ গৈছে। তো তেনে মতে আমাৰ গোটেইখিনি ডাটাখিনি তোমালোকে 5 প্লাস কৰিলে হৈ গ'ল। তো চোৱা 30 আছে, নেক্সট কি হ'ব আমাৰ 37.5। ওকে, তাৰ পিছত নেক্সটটো আমাৰ কি হ'ব, গোটেইখিনি আমি বহাই যাম। ওকে, তো তোমালোকে চাব পাৰা আমি এতিয়া গোটেইখিনি যিমান মিড পয়েন্ট আছিল মিড পয়েন্টখিনি উঠাই দিম। এতিয়া আমি কি কৰিব লাগিব, এতিয়া আমাৰ কৈছিল যে ফ্রিকোয়েন্সি পলিগনটো আমাৰ ড্ৰ কৰিব লাগিব। তো ড্ৰ কৰাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, গ্ৰাফ তোমালোকক হয়তো কলেজৰ পৰা প্ৰভাইড কৰিব পাৰে বাট নকৰিব পাৰে, তেতিয়াহ'লে তোমালোকে নিজে ড্ৰ কৰিব লাগিব। তো কেনেকৈ ড্ৰ কৰিম, ইয়াতে জাস্ট মই এনে সিম্পলকে বুজাই দি আছো কেনেকৈ ড্ৰ কৰিব লাগে। তো তোমালোকে চাব পাৰা এনেকৈ আমি এটা গ্ৰাফ বনাব লাগিব য'ত আমি ফ্রিকোয়েন্সি পলিগনটো ড্ৰ কৰিম। কিন্তু হয়তো গ্ৰাফ দিব পাৰে নিদিব পাৰে, কিন্তু এনেকৈ কৰিব লাগিব। চোৱা এতিয়া ক'ত কি বহিব, চোৱা এই যোনটো তলৰটো আছে আমাৰ যোনটো এক্স অক্ষ আছে, এই এক্স অক্ষটো আমাৰ ৰেইনফল ইন মিলিমিটাৰ। ওকে, এইটো হ'ব আমাৰ ৰেইনফল ইন মিলিমিটাৰ। আৰু এই যোনটো আমাৰ আছে ওয়াই অক্ষ হ'ব আমাৰ নাম্বাৰ অফ ডেজ, মানে লিখি লওঁ নাম্বাৰ অফ ডেজ। এটা জাস্ট আমি প্লট কৰিবলৈ হ'ব। তো চোৱা প্ৰথমটো চোৱা আমাৰ 27, তো 27 ক'ত আছে, ইয়াতে আছে, এইখিনি 27 আছে। 27 নম্বৰ অফ ডেজ কিমান 4 টো ইয়াতে আছে, তো এইখিনি
ওকে তো আমি এটা বহাই ললো তুমি আনি তো সেম তেনেকে আমি নেক্সট কিমান আছে 32 আছে আৰু ইয়াৰ কিমান নাম্বাৰ অফ ডেজ কিমান 5 তো ই কিমান হ'ব 5 ওকে তো সেম এনেকে আমি গোটেইখিনি বস্তুখিনি গোটেইখিনি পইণ্টখিনি বহাই ল'ব লাগে তো তোমালোকে চাব পাৰা আমি গোটেইকেইটা পইণ্টখিনি বহাই ললো তো এইকেইটা পইণ্ট হয় তো লাষ্ট টাইমত আমি এতিয়া কি কৰিব লাগিব জাষ্ট এই গোটেই পইণ্টকেইটা আমি কানেক্ট কৰি দিব লাগিব তো এইটো হৈছে আমাৰ ফ্ৰিকুৱেন্সি পলিগন ওকে এখানে আমি গোটেইকেইটা পইণ্ট কানেক্ট কৰি দিলে আমাৰ হৈ যাব ফ্ৰিকুৱেন্সি পলিগন ওকে জাষ্ট এই যোনকেইটা পইণ্টকেইটা বহাব সেইটো অকণমান ডাঙৰকে দিবা যাতে বুজিব পাৰে যে এটা হয় পইণ্টকেইটা মেইন পইণ্টকেইটা মিড পইণ্টকেইটা ওকে ক্লিয়াৰ আৰু এটা কি কৰিবা তোমালোকৰ এইখিনিৰ পৰা এনেকে আধাবে দেখিবা বা এইখিনি উঠি গৈছে ওকে এইটো তোমালোকে প্ৰেক্টিকেলটোত এইটো এটা নাম দিব লাগিব প্ৰেক্টিকেলটো হেডলাইন লিখিব লাগিব হয় না যেনেকে তোমালোকে প্ৰেক্টিকেলটো হেডলাইন নাম লিখিছা তো এইটো হ'ব ফ্ৰিকুৱেন্সি পলিগন অফ ৰেইনফল ডাটা ডাঙৰকে তাৰপিছত ইয়াত জি ডাটা ৰেইনফল ডাটা হ'ব পাৰে নাইবা তোমালোকৰ কিবা প্ৰডাকশ্যন ডাটা হ'ব পাৰে যি হয় সেইটো নাম লিখি দিবা বাছ তোমালোকৰ কমপ্লিট প্ৰেক্টিকেলটো কমপ্লিট হৈ ওকে তো একেবাৰে সহজ আছে তোমালোকে কি কৰিব লাগে যে আমাৰ ডাটাটো দিয়া থাকিব টেবলটো দিয়া থাকিব তাৰ পৰা আমাৰ মিড পইণ্টখিনি উলিয়াব লাগে আৰু মিড পইণ্টখিনি ওলোৱাৰ পিছত আমাৰ গ্ৰাফত নাইবা আমি কপিত আমি এই ফ্ৰিকুৱেন্সি পলিগন ডায়াগ্ৰামটো ড্ৰ কৰিব লাগে ওকে তো ক্লিয়াৰ আছিল অতি সহজতে বুজি পালা যে ফ্ৰিকুৱেন্সি পলিগন কেনেকৈ কৰা হয় নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটোৱে দি থকা হয় মেক্সিমাম ডিষ্ট্ৰিক্টতে এই কুৱেশ্যনটো আহিছিল লাষ্ট ইয়াৰ সেইটো হৈছে ফাইণ্ড আউট দ্য মিডিয়ান ফ্ৰম দ্য ফলোয়িং ছেট অফ ডাটা আমাৰ ইয়াতে একো ড্ৰ কৰিব নালাগে জাষ্ট আমাৰ মিডিয়ানটো ওলাব লাগে আমাক এটা যিকোনো এটা ডাটা দিয়া থাকিব তোমালোকে চাব পাৰা ইয়াতে আমাৰ ডাটা দিয়া আছে ক্লাছবোৰ দিয়া আছে 10 to 20 20 to 30 30 to 40 এনেকৈ গোটেইখিনি দিয়া আছে আৰু ফ্ৰিকুৱেন্সিখিনি দিয়া আছে তো আমাৰ এতিয়া কি ওলাব দিছে আমাক চোৱা তোমালোকে মিডিয়ান ওলাব দিছে তো মিডিয়ান ওলোৱা তোমালোকে প্ৰথম ফৰ্মুলাটো জানিব লাগিব ওকে মিডিয়ান ওলোৱাৰ ফৰ্মুলাটো হৈছে L প্লাছ n/2 মাইনাছ CF ডিভাইড বাই F ইনটু H তো এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব মুখস্থ ৰাখিব লাগিব কাৰণ যি ভাইবা হয় সেই ভাইবাত এক্সটাৰ্নেলে কিন্তু বহুবাৰ এই মিডিয়ান ওলোৱাৰ ফৰ্মুলাটো তোমালোকক সোধে তো প্ৰথমে আমি এই মিডিয়াম ওলাবৰ কাৰণে আমাক কি কৰিব লাগিব গোটেইখিনি তোমালোকে চাই যোৱা এটা আমাৰ ক্লাছবোৰ দিয়া আছে ফ্ৰিকুৱেন্সি দিয়া আছে আমাক কি লাগিব আমাক এতিয়া লাগিব CF ওকে আমাক এতিয়া লাগিব আমাৰ CF খিনি আমাক লাগিব তো CF কেনেকৈ ওলাম প্ৰথমটো চোৱা প্ৰথম যি ক্লাছ আছিল ক্লাছৰ ফ্ৰিকুৱেন্সি আছিল 8 তো CF ইয়াৰ কি হ'ব 8 এতিয়া আমাৰ নেক্সট যোনটো CF আছে মানে সেকেন্ড যোনটো আমাৰ বক্স আছে তাৰ কি হ'ব CF2 এই 8 + 9 হ'ব মানে প্ৰথমৰ CF2 আৰু সেকেন্ডৰ ফ্ৰিকুৱেন্সিটো প্লাছ হ'ব তো 8 + 9 হ'ব মনত ৰাখিবা তোমালোকে তো এনসাৰটো আমাৰ পাই যাম আমি কিমান 17 তো এই সেকেন্ডটোৰ CF হ'ব 17 সেম তেনেকৈ 17 + 12 আমি যদি কৰোঁ তো ইয়াৰ চোৱা 17 প্লাস আমি যদি 12 কৰোঁ তো আমি ইয়াৰ CF2 পাই যাম 29 তো সেম 29 + 13 যদি আমি কৰোঁ তেতিয়া আমি পাই যাম 42 ইয়াৰ CF2 পালো আমি 42 তো সেম 42 + 15 যদি আমি কৰোঁ তেতিয়া আমি পাই যাম 57 পাই যাম আমি CF তাৰপিছত 57 + 10 যদি আমি কৰোঁ তেতিয়া আমি কি পাম 67 পাম এতিয়া এই গোটেইখিনি তোমালোকৰ কাৰেক্ট হৈছে নে নাই কেনেকৈ গম পাবা তাৰ কাৰণে আমি n ওলাব লাগিব n হৈছে এই যে ফ্ৰিকুৱেন্সি যিমান আছে গোটেইকেইটাৰ সাম মানে গোটেইকেইটা প্লাস কৰিলে n ওলাব তো গোটেইকেইটা আমি যদি প্লাস কৰোঁ 8 + 9 + 12 13 15 10 এই গোটেইকেইটা যদি প্লাস কৰোঁ তেতিয়া আমি কিমান পাম 67 ওকে তোমালোকৰ যদি এক্সামত বেলেগ হেৰি দিব মানে ডাটাখিনি বেলেগ দিব তো টেকনিকটো সেমে হয় তো এই যি ফ্ৰিকুৱেন্সি টোটাল যিমানখিনি ওলাই 67 আৰু CF ৰ লাষ্ট যোনটো CF আছে সেইটো যদি সেম হয় তে গম পাবা যে তোমালোকৰ এইখিনি কাৰেক্ট হৈছে ওকে তো এতিয়া আমাৰ গোটেইখিনি হৈ গ'ল এতিয়া আমি জাস্ট মিডিয়ানটো ওলাব লাগে কিন্তু তাৰ আগত আমি জানিব লাগিব যে আমি এতিয়া মিডিয়ান মাজৰ পইণ্ট কোনটো ধৰিম কাৰণ তোমালোকে চাব পাৰা এইটো হ'ল আমাৰ কি আছে গোটেইকেইটা ইভেন নাম্বাৰ হয় নে নাই ইভেন নাম্বাৰ হয় তো ইয়াতে মাজত আমাৰ দুটা ওলাই আছে 30 to 40 40 to 50 এতিয়া এই দুটাৰ পৰা যিকোনো এটা ধৰিম কেনেকৈ তো তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে যোনটো আমাৰ এই ফৰ্মুলাটো আছে n/2 এই n/2 আমি কৰি ল'ম তো n/2 যদি আমি 2 কৰোঁ তো n ৰ ভ্যালু আমি কিমান পাইছিলোঁ 67 ডিভাইড বাই 2 n/2 আমি যদি কৰোঁ আমি ইয়াৰ এনসাৰটো পাম তোমালোকে হৰণো কৰি চাব পাৰা ইয়াৰ এনসাৰটো আমি পাওঁ 33.5 তো এতিয়া তোমালোকে চাব লাগে যে CF ত 33.5 ক'ত আহে চোৱা 8 আৰু 17 ৰ মাজত তো 33.5 নাহে
17 আৰু 29 ৰ মাজতো নাহে 29 ৰ পৰা 42 এই দুটাৰ মাজত কি আহে আমাৰ এই CF টো আমাৰ এই যোনটো হেৰি আছে মিডিয়ানটো আহে তো এই দুটাৰ পৰা তোমালোকে চাব পাৰা যোনটোৰে তোমালোকৰ CF ৰ ভ্যালু বেছি থাকিব আমি সেইটোৱে ধৰিম এইটো নধৰো আমি এইটো ধৰিম ওকে 40 to 50 এতিয়া জাস্ট এইখিনি মনত ৰাখিবা এতিয়া এই 40 to 50 ধৰিলে এইটো যদি আমি ধৰো মিডিয়ান বুলি ধৰো এতিয়া আমাৰ কি কি ওলাব লাগে ইয়াৰ পৰা তো ইয়াৰ পৰা মই ওলাব লাগে তোমালোকে চাব পাৰা আমাৰ লাগিব L লাগিব কাৰণ ফৰ্মুলাত আমাৰ L আছিল L লাগিব তাৰ পিছত আমাৰ কি লাগিব F লাগিব তাৰ পিছত আমাৰ CF লাগিব তাৰ পিছত আমাৰ N লাগিব আৰু আমাক কি লাগিব H লাগিব সো আমি N টো পালো 67 ওকে ইজি হৈ গল N টো 67 পালো তো এতিয়া আমাৰ যি L আছে সেই L টো আমি কেনেকৈ উলিয়াম বাকিখিনি কেনেকৈ উলিয়াম গুটেখিনি আলোচনা কৰিম গুটেখিনি একেবাৰে সহজত তোমালোকক বুজাই দিছো তোমালোকে মনত ৰাখিবা যাতে পৰীক্ষা তোমালোকে পাহৰি নোযোৱা তোমালোকে চোৱা আমি এই লাইনটো লৈছিলো ভালকে মনত ৰাখিবা তোমালোকে আমি এই লাইনটো লৈছো তো তোমালোকে সেম তেনেকে যোনটো CF বেছি ভ্যালু হয় হেতু লব লাগিব আৰু ইয়াৰ যোনটো ক্লাস আছিল ক্লাসৰ প্ৰথম যি নাম্বাৰ আছে 40 মানে 42 হৈ যাব আমাৰ L তো L ৰ ঠাইত আমি কি লিখি দিম 40 লিখি দিম তাৰ পিছত তোমালোকে চোৱা যি ফ্ৰিকোয়েন্সি আছে এই যি 40 to 50 ফ্ৰিকোয়েন্সিটো আছে 13 আছে হয়নে নাই তো 13 টো আমাৰ হৈ যাবগৈ F তো 13 টো আমাৰ কি হৈ যাবগৈ F হৈ যাব তো F টো কিমান আমাৰ 13 ওকে তাছ আমাৰ CF যোনটো আছে আমি এতিয়া CF টো কি কৰিব লাগে যোনটো লাইন লৈছো তাৰ প্ৰিভিয়াস যোনটো CF আছিল হেতু মানে এইটো সো 42 আছে CF কিন্তু তাৰ আগৰটো কি আছিল 29 তো CF টো আমাৰ কি হৈ যাব 29 মনত ৰাখিবা তোমালোকে ওকে আৰু লাষ্টত আমাৰ H এতিয়া H টো কেনেকে H টো মানে তোমালোকৰ যি ক্লাসবোৰ আছিল সেই ক্লাসবোৰৰ ডিফাৰেন্স কিমান যেনেকৈ আমাৰ 40 to 50 মানে 50 ৰ পৰা যদি আমি 40 মাইনাস কৰো 50 ৰ পৰা যদি আমি -40 কৰো তো আমি आंसर কিমান পাও 10 মানে ইয়াৰ ইন্টাৰভেলবোৰ কিমান আছে 10 আছে তো H আমাৰ কি হৈ যাব 10 তো আমি এখিনি গুটেখিনি পাই গলো এতিয়া জাস্ট আমি ক্যালকুলেশনটো কৰিব লাগে ক্যালকুলেশনটো কৰিলে আমি আমাৰ মিডিয়ান পাই যাম এই সেট অফ ডাটাৰ ওকে তো গুটে ক্যালকুলেশনখিনি চাই লোৱা যাতে তোমালোকে পাহৰি নোযোৱা কিয়া মিডিয়ান M4 মিডিয়াম বুলি ধৰি লোৱা মিডিয়ামৰ ফৰ্মুলাটো আছিল L প্লাস মনত ৰাখিবা এটো n/2 মাইনাস CF ডিভাইড বাই F তাৰ পিছত ইনটু H ওকে তো M4 মিডিয়াম ইকুৱেল L আমি কিমান পাইছিলো তোমালোকে চাব পাৰা L আমাৰ পাইছিলো কিমান 40 তো আমি ধুনিয়াকে L ৰ ঠাইত আমি 40 লিখি দিম প্লাস আছে প্লাস পাতি দিম তাৰ পিছত আমাৰ কি আছে ব্ৰেকেট ষ্টাৰ্ট কৰো n/2 সো n/2 তোমালোকে n/2 n ৰ ভ্যালু কিমান 67 আৰু তলত 2 আছে তোমালোকে এইটো পাতিব পাৰা নাইবা আমি অলৰেডি n/2 উলাইছিলো হয় নাই তোমালোকে চাব পাৰা ইয়াতে আমি অলৰেডি n/2 কিমান উলাইছিলো 33.5 ডাইৰেক্ট তোমালোকে 33.5 লিখি দিব পাৰা বুজি পাইছা তো n/2 আমি কিমান লিখো 33.5 তাৰপিছত মাইনাস আছে মাইনাস চিন দিম CF আমি কিমান পাইছিলো CF আমি পাইছিলো 29 তো আমি এতিয়া 29 পাতি দিও তো তলত আমি কিমান আছে আকৌ F আমি কিমান পাইছিলো 13 পাইছিলো তো আমি ধুনিয়াকে F ৰ ঠাইত 13 আমি পাতি দিও সেম ব্ৰেকেট ক্লোজ কৰো ইনটু দিও H আমি কিমান পাইছিলো 10 তো H ৰ ভ্যালু আমি কিমান পাতি দিলো 10 পাতি দিলো ওকে এতিয়া জাস্ট আমাৰ ক্যালকুলেশন খিনি কৰিলে হল তো তোমালোকে চোৱা বদমাস নিয়ম মতে আমি কি কৰিছিলো প্ৰথমতে আমি ব্ৰেকেটৰ কামখিনি কৰিম তো আমি প্ৰথমত ব্ৰেকেটৰ কামখিনি কৰিম ওকে তো ব্ৰেকেটৰ কামত তোমালোকে চাব পাৰা 33.5 ৰ পৰা 29 যদি আমি মাইনাস কৰো 33.5 ৰ পৰা আমি যদি 29 আমি মাইনাস কৰো তে আমি এনসাৰটো কিমান পাম এনসাৰটো আমি পাম 4.5 পাম ওকে তোমালোকৰ ডাটা বেলেগ হ'ব পাৰে তেতিয়া তোমালোক ক্যালকুলেশন কৰি লব পাৰা আমি কিমান বলো 44.5 প্লাস 4.5 পালো আৰু তলত কিমান ৰল আমাৰ 13 ৰল তলত 13 টোৱে থাকি যাব আৰু ইনটু H ৰ ভ্যালুটো 10 এ থাকিল ক্লিয়াৰ তো এখিনলৈ আমাৰ গুটেখিনি ক্লিয়াৰ হৈ গল তেতিয়া আমি কি কৰিম নেক্সট 40 এটা 13 দি 4.5 ক আমি ডিভাইড কৰিম তো তোমালোকে 13 দি 4.5 ক যেটা ডিভাইড কৰিবা তাৰ ভ্যালু ওলাব 0.346 ওকে মই গুটেখিনি কৰি দেখুৱা নাই কাৰণ দেৰি হৈ যাব তোমালোকৰ ডাটাবোৰ বেলেগ হ'ব পাৰে তেতিয়া তোমালোকে ধুনিয়াকে কৰি লবা তো 0.346 তো আমি প্লাস 0.346 আমি পালো আৰু লাষ্টত আমাৰ কি আছে ইনটু 10 আছে ক্লিয়াৰ তো এখিনি হৈ গল আমাৰ এতিয়া প্ৰথমে আমি কি কৰো বদমাস নিয়ম মতে আমি মাল্টিপ্লাই খিনি আগত কৰিব লাগিব তো 40 প্লাস আমি যেতিয়া আমি 0.346 ইনটু 10 কৰিম তেতিয়া আনসাৰটো ওলাব 3.46 এতিয়া 40.3.46 আমি যেতিয়া প্লাস কৰিম তেতিয়া আনসাৰটো আহিব 43.46 এইটোই হ'ব আমাৰ মিডিয়ান
ওকে তো তোমালোকে চাব পাৰা গোটেইখিনি আমাৰ সলিউশন হৈ গ'ল তো গোটেইখিনি আৰু এবাৰ পুনৰ চাই লোৱা যাতে তোমালোকে পাহৰি নোযোৱা আমাৰ যিটো সেট অফ ডাটা দিব প্ৰথমে আমি CF ওলাম CF ওলোৱাৰ পিছত আমি এই ফৰ্মুলাটো কিন্তু জানিব লাগিব মিডিয়ান ওলোৱা ফৰ্মুলা তাৰ পিছত আমি মিডিয়ামৰ একদম মিডিল যোনটো লাইন আছে সেই লাইনটো ল'ম সেই লাইনটো কেনেকৈ ল'ম যদি আমাৰ এনেকুৱা গোটেইকেইটা ইভেন নাম্বাৰ থাকে যদি আমাৰ এনেকুৱা গোটেইখিনি ইভেন নাম্বাৰ থাকে তেতিয়া আমাৰ দুটা আহি যাব কিন্তু দুটা আমি ল'ব নোৱাৰো এটাহে ল'ব লাগিব তেতিয়া আমি কি কৰিম এই n/2 কৰিম n/2 কৰাৰ পিছত আমি যিমান পাওঁ সেই তোমালোকে চাবা CF ৰ কোন দুটাৰ মাজত আহিছে আৰু যোনটোৰ ভ্যালু বেছি থাকিব সেইটো আমি মিডিল বুলি ল'ম আৰু মিডিল বুলি লোৱাৰ পিছত আমি তাৰ যিটো মিডিলৰ প্ৰথম ক্লাছ ইন্টাৰভেলৰ প্ৰথম পইণ্টটো আছে যেনে 40 টো আমাৰ কি হৈ যাব 40 টো হৈ যাব আমাৰ L আৰু যিটো ফ্ৰিকুৱেন্সি থাকিব সেই ফ্ৰিকুৱেন্সি হৈ যাব আমাৰ F আৰু CF কোনটো থাকিব CF টো আমাৰ ক্লাছ CF ৰ যোনটো লাইন আমি ধৰিছিলো সেইটো লাইনৰ প্ৰিভিয়াছ লাইনটো আমাৰ হৈ যাব CF আৰু N টো তোমালোকে গম পালা গোটেই ফ্ৰিকুৱেন্সিখিনি প্লাছ তাৰ আগতে কৰি ল'বা কাৰণ N টো যদি আমাৰ N টো আৰু এই CF ৰ লাষ্টটো যদি সমান হয় তেতিয়াহ'লে কাৰেক্ট হৈছে বুলি ক'ব আৰু H টো ওলাব পাৰিবা একেবাৰে H টো যি ক্লাছ আছে সেই ক্লাছৰ ডিফাৰেন্সটো ওলালে হৈ গ'ল তাৰ পিছত এই ক্যালকুলেশনটো তোমালোকে কৰিলে ধুনিয়াকে তোমালোকৰ হৈ যাব ওকে তো এইটো অতিকৈ ইম্পৰ্টেন্ট ক্যালকুলেশন আছিল এই ক্যালকুলেশনটো কিন্তু তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চন লাগবাহু 3 নম্বৰ কোৱেশ্চন যোনটো 3 নম্বৰ বহু কমন হৈ থাকে সেইটো হৈছে কনস্ট্ৰাক্ট এ কোৰোপ্লেট মেপ অফ নৰ্থ ইষ্ট ইণ্ডিয়া বেছড অন দা ডাটা গিভেন বিলো তলত দিয়া ডাটাবোৰৰ পৰা এটা কোৰোপ্লেট মানচিত্ৰ আমাক আঁকিব দিছে উত্তৰ পূৰ্বাঞ্চলৰ তো ইয়াৰ কাৰণে হয়তো তোমালোকক উত্তৰ পূৰ্বাঞ্চলৰ যি মেপটো আছে মেপটো প্ৰভাইড কৰিব পাৰে নাইবা তোমালোকে নিজেও লিখিব লাগিব পাৰে ওকে তো এইটো একেবাৰে সহজ হয় কোৰোপ্লেট মেপ মানে কি আছিল কোৰোপ্লেট মেপ আছিল মানে তোমালোকে শেডিং কৰিব লাগিব হয় শেডিং এটা দেখাই দিও তোমালোকে এনেকে শেডিং কৰিব লাগিব এইটো মেপটো কাৰেক্ট নহয় এইটো এই যি ডাটাখিনি আছে এই ডাটাটো নহয় কিন্তু সেম এনেকে কৰিব লাগিব তোমালোকে জাস্ট ক্লাছ ইন্টাৰভেলত ভগাই ল'ব লাগিব ক্লাছ ইন্টাৰভেল কেনেকুৱা হ'ব চোৱা বিলো 100 ৰ তলত কোন আছে অৰুণাচল প্ৰদেশ আছে হয়নে তাৰ পিছত মিজোৰাম আছে এই দুটা কি হ'ব বিলো 100 ইহন দুটাৰ কি হ'ব শেডিংটো বেলেগ হ'ব অলৰেডি তোমালোকে প্ৰেক্টিকেল কৰিছা তাৰপিছত 100 to 200 ৰ ভিতৰত কি আছে মণিপুৰ আছে মেঘালয় আছে হয় নাগালেণ্ড আছে ওকে তো এইগিটা কি হ'ব এই সেকেন্ড যোনটো ইন্টাৰভেল আছে এই ইন্টাৰভেলত হ'ব আৰু এভভ 200 কোন আছে আসাম আছে আৰু ত্ৰিপুৰা আছে তো এই ত্ৰিপুৰাটো কি হ'ব বেলেগ এটা শেডিং হ'ব বুজি পাইছা কোৰোপ্লেট মেপ ড্ৰয়িং কৰা তো তেনেকুৱা হল কৰিলে আমি মেপটো এনেকুৱা দেখা পাম এইটো কাৰেক্ট নহয় এইটো বেলেগ এটা ৰাইস কাল্টিভেশনৰ ওপৰত আছিল কিন্তু তোমালোকক যি দিছে যে ডেন্সিটি অফ পপুলেশন ডেন্সিটিৰ ওপৰত 2011 চনৰ সেন্সাস মতে তো তোমালোকে কৰিলে এই এনেকুৱা মেপ এটা হ'ব বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে গুটেখিনি বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন আৰু এটা কমন কোৱেশ্চন দিয়ে হেতু বহুবাৰ প্ৰত্যেকটো জিলাতে দিয়া হৈছে যে গুৱাহাটী চহৰৰ গড় মাহেকীয়া বৰষুণৰ তথ্য দেখুৱাই কম্পিউটাৰত এটা দণ্ডচিত্ৰ অঙ্কন কৰা কম্পিউটাৰ নাইবা ডাইৰেক্ট প্ৰেক্টিকেলো দিব পাৰে তোমালোকক কিন্তু এই এভাৰেজ ৰেইনফল ওলোৱা দণ্ডচিত্ৰৰ প্ৰেক্টিকেল বহু গিটা ডিস্ট্ৰিক্টতে দিছে তো বহুতখিনি কমন হয় ইয়াৰ পৰা যে বুজিব পাৰিম আগৰ বছৰটো এই দণ্ডচিত্ৰৰ প্ৰেক্টিকেল এটা নহয় এটা দিয়ে তো একেবাৰে সহজ জাস্ট তোমালোকৰ মানগিটা তলত বহাব লাগে আৰু যি ৰেইনফল আছে তাৰ এটা ভাগ ল'ব লাগে সোয়া তোমালোকে এটো প্ৰেক্টিকেল সেম নহয় সেম ডাটা নহয় কিন্তু সেমে হয় তোমালোকে এনেকে কৰিব লাগিব যেনে জানুৱাৰীত কিমান বৰষুণ হয় জানুৱাৰীত হয় মাত্ৰ 8 তো 8 য'ত থাকিব তোমালোকৰ হেতু ইন্টাৰভেল খিনি তোমালোকে ভগাই ল'ব লাগিব তো 8 ৰ ওচৰত তোমালোকে এটা দণ্ডচিত্ৰ ৰাখিব লাগিব তো এনেকে হ'ব তোমালোকৰ দণ্ডচিত্ৰটো বুজি পাইছা যদি বুজি পাইছা তেনেহলে কমেন্ট কৰি এটা জনাই দিবা ওকে তো ক্লিয়াৰ হল চাৰিটা প্ৰশ্ন দি আমাৰ চাৰিটা প্ৰশ্ন আমাৰ ক্লিয়াৰ হৈ গল এতিয়া আমি নেক্সট যাও ব্যৱহাৰিক টুকা বহি হয় 5 নম্বৰ যোনটো কোৱেশ্চন থাকিব ব্যৱহাৰিক টুকা বহি ইয়াতে তোমালোকৰ টোটাল 5 মাৰ্ক থাকিব আৰু তোমালোকে কোনেও ইজিকে নলবা যে যি খুদিব আৰু প্ৰেক্টিকেল নোটবুকটো লৈ যাম এনেকা কোনো নাভাবিবা কাৰণ এই 5 নম্বৰটো বহুত গুৰুত্বপূৰ্ণ আৰু এই 5 নম্বৰটো কিন্তু যি এক্সটাৰ্নেল জন আহিব বেলেগ এজন শিক্ষক আহিব তোমালোকৰ ভাইবা লব বা তোমালোকৰ প্ৰেক্টিকেল বুক চেক কৰিব তেওঁৰ হাতত থাকে তো এই 5 নম্বৰ বহুখিনি গুৰুত্বপূৰ্ণ যদি জিওগ্ৰাফি তোমালোকে লেটাৰ মাৰ্ক বা ভাল মাৰ্ক এটা পাব বিচাৰিছা তো তাৰ কাৰণে তোমালোকে প্ৰেক্টিকেল এক্সামৰ আগতে প্ৰেক্টিকেল যি বহিখন আছে তোমালোকে যত প্ৰেক্টিকেল কৰিছা সেই বুকখন ধুনিয়াকে সাফ চিকুণতাৰে ৰাখিবা মাজত যদি কিবা কিবি আছে গুটেখিনি সাফা কৰি ৰাখিবা গুটেখিনি প্ৰেক্টিকেল তোমালোকে চাই যাবা কাৰণ এক্সটাৰ্নেল জনে তোমালোকৰ প্ৰেক্টিকেল বহিটো কমপ্লিট চাব পাৰে
ওকে কমপ্লিট চাব পাৰে বা নাইবা তেওঁলোকে মাজৰ পৰা দুটা বা এটা প্ৰেক্টিকেল চাব পাৰে আৰু তোমালোকক সুধিব পাৰে যে এই প্ৰেক্টিকেলটো কেনেকৈ কৰিছা হয় ইয়াৰ পৰাও তোমালোকৰ ডাইৰেক্ট তেনেকৈ ভাইবাবোৰ সুধি দিয়ে তো তোমালোকে পৰীক্ষাৰ আগত প্ৰত্যেকটো প্ৰেক্টিকেল কেনেকৈ কৰিছিলা তাৰ নিয়মবোৰ কেনেকৈ আছিল গোটেইখিনি চাই যাবা ওকে বুজি পাইছা তো এনেকৈ যদি তোমালোকে চাই যোৱা তো পাছৰ ভিতৰত তোমালোকে পাছ পাবলৈ সক্ষম হ'বা আৰু যি ভাইবা অথবা মৌখিক প্ৰশ্নবোৰ বেছিভাগ তোমালোকৰ এই প্ৰেক্টিকেল যি বুকটো আছে তেতিয়া যেতিয়া এক্সটাৰ্নেলজনে চাই থাকিব তেওঁ তেতিয়াই সুধিব পাৰে নাইবা কিছুমান অন্য কথাও সুধিব পাৰে যিবোৰ কথা তোমালোকে উত্তৰ দিব লাগিব কিছুমান এনেকুৱা প্ৰশ্ন সোধে যিবোৰ প্ৰেক্টিকেলৰ লগত জড়িত সেইকেইটা হ'ল তোমালোকে চাব পাৰা ভাইবাত কি সুধিব পাৰে প্ৰথম সুধিব পাৰে হোৱাট ইজ কৰ'প্লেট মেপ যিহেতু কৰ'প্লেট মেপ প্ৰেক্টিকেলটো অলৰেডি তোমালোকে কৰিছা বা এক্সামতো আহে তো কৰ'প্লেট মেপনো কি তাৰ তোমালোকক সুধিব পাৰে উত্তৰটো চোৱা এ কৰ'প্লেট মেপ ইজ এ থিমেটিক মেপ ডেট ইউজ ডিফাৰেণ্ট শ্বেড হয় বিভিন্ন ধৰণৰ কি ইউজ কৰা হয় শ্বেডিং ইউজ কৰা হয় কালাৰ ইউজ কৰা হয় কাৰণ আমি বিভিন্ন ধৰণৰ ডাটাবোৰ দেখুৱাব লাগে ওকে বুজি পাইছা তোমালোকে পজ কৰি প্ৰশ্নটো পঢ়ি ল'ব পাৰা তাৰপিছত নেক্সট এটা প্ৰশ্ন যাওঁ নেক্সট হ'ল তোমালোকক ফৰ্মুলাবোৰ সুধিব প্ৰত্যেকটো প্ৰেক্টিকেল যি ফৰ্মুলা ইউজ কৰিছিলা তোমালোকক ফৰ্মুলাবোৰ সুধিব যেনে ফৰ্মুলা অফ মিনৰ ফৰ্মুলাটো কোৱা বা মিডিয়ানৰ ফৰ্মুলাটো কোৱা বা ফ্ৰিকুৱেঞ্চি পলিগন মানে কি হোৱাট ইজ ফ্ৰিকুৱেঞ্চি কাৰ্ভ তো যি প্ৰেক্টিকেল কৰিছা তোমালোকে প্ৰত্যেকটো ফৰ্মুলা আৰু কি বুলি কোৱা হয় কিয় ফৰ্মুলাটো কিয় ফ্ৰিকুৱেঞ্চি কাৰ্ভ বুলি কোৱা হয় কিয় মিন মিডিয়ান মোড বুলি কোৱা হয় গোটেইখিনি তোমালোকে প্ৰেক্টিকেলত অলৰেডি লিখিছা তোমালোকে চাই যাবা ওকে লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই